নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি হ'ল দেওবাৰ। আগৰ দেওবাৰে ইমান সময়ত মানে আৰু এতিয়া হৈছে 11:55, মানে 12টা বজাত আমাৰ ছোৱালী আমাৰ মাজলৈ আহিছিলে, হয়নে? আৰু কেনেকুৱা ফিলিংছ? কেনেকুৱা মই আজি মানে একো বুজাব নোৱাৰো, মানে আকৌ সেই দিনটোলৈ ঘূৰি গৈছো লগতে আমাৰ কলিজাক চাই আছো যে আজিৰ দিনটোত ইমান সময়ত আহিব আৰু এইটো গম পোৱা নাছিলো, কিন্তু আজি লগতে আছে আৰু 8 দিনীয়া হৈ গ'ল। 8 দিনৰ মূৰত আজি মানে পুৰা এইটো সময়ত আমি মানে একদম বাহিৰত ইফালে উৎকণ্ঠিত হৈ আছো। মই কান্দি আছো, ডক্টৰৰ লগত কথা পাতি আছো। এইফালে তেওঁ ডক্টৰৰ লগত ধেমালি কৰি আছে। ডক্টৰে মোক হহুৱাই আছে, মৰমত বুজাই আছে, বহুত সাহস দি আছে, কিন্তু মই কান্দি আছো যদিও কথা পাতি আছো। কিন্তু যেতিয়া কলেজৰ মুখ দেখিছো মানে ফূৰ্তিৰ চকু পানী মানে মোৰ ৰখা নাই। আৰু বিনি যেতিয়া ভিতৰত সোমাই আছে, কিমানবাৰ যে ভগৱানক মাতিছো, মানে মই নিজৰ অপাৰেশ্যন হওঁতে মই আগতে কৈছোঁ, নিজৰ অপাৰেশ্যন হওঁতে ইমান ভয় খোৱা নাছিলোঁ মানে। আৰু এতিয়া অকণ ওলাই যাবলৈ ওলাইছোঁ, মানে ওলাই যাওঁ মানে কি হয়, মেইনলি মানে সেই বিনিৰ কাৰণে মানে কিবা শিঙি মাছবিলাক খোৱা ভাল বোলে, যদি কিবা পাওঁ মানে চাওঁগৈ বজাৰত। মাগুৰ মাছ পাইছোঁ, কিন্তু এতিয়া লোকেলটো হয়নে নহয় বা। 1 পোৱা মানে দিয়ক। 1 পোৱা মানে 2টা দিম। এইটোতো লোকেলটো নহয়। লোকেল কাৱৈ চাইছিলোঁ, কিন্তু কাৱৈ কাঁইট থকাৰ কাৰণে মায়ে নিবলৈ মানা কৰিলে। এইটো চাগে সোৱাদ নোহোৱাটো নেকি, এইটো মানে ইমান নিবলৈ মন নাই, সেইকাৰণে 2টাহে লৈছোঁ মানে মাগুৰ। আৰু ঘৰত দিলোঁ, মাগুৰ মাছকেইটা ঘৰত দি আহিলোঁ, দি পেলাই আমি ৰুটি লৈ আহিছোঁ। দেৱীচিংঘাট আহিছোঁ, বহুত দিন আগতে এবাৰ আহিছিলোঁ, আজি পুনৰবাৰ আহিছোঁ। যদি মানুহজনো নহয় ইয়াতে খাম আৰু মানে ভাল লাগে আৰু পৰিৱেশটো। আৰু আহি পালোঁ আমি দেৱীচিংঘাট, আঁতৰৰ পৰা দেখা পাইছোঁ, মানুহজনো নাই, আছে গাড়ীখন। আৰু আহি পালোঁ দেৱীচিংঘাট, চব ব্ৰহ্মপুত্ৰৰে আৰু বৰবাৰিষা ব্ৰহ্মপুত্ৰ। হুৰাই আছে পানীৰ শব্দ, মানে এই আঁতৰৰ পৰা, মানে সম্ভৱ সোঁতৰে নে কিহৰ শব্দ নাজানো। আৰু পোহৰত পানীটো কি ধুনীয়াকৈ জিলিকিছে চাওকচোন, কিবা এটা মানে বেলেগ এটা সৌন্দৰ্য আহি পৰিছে। আৰু এইটো হ'ল গোটেই পৰিৱেশটো। আগতে মানে পিকনিক আছিল, এতিয়া পূৰা পিকনিক পাৰ্টিয়ে থাকে, কিন্তু এতিয়া দেখোন ইয়াত লিখা আছে ইয়াত বনভোজ খোৱা নিষেধ, হয়তো নাজানো বন্ধ হয় নেকি নে। এনেই পৰিৱেশটো খুব বেছি ভাল লাগে। আৰু মানে যেতিয়া পিকনিক হৈছিল, এই তালৈকে বালি পৰি থাকে, তালৈকে খায় মানে। আৰু আমি এনেকৈ ইয়াতে ৰেডি কৰি ল'লোঁ, খাম আৰু। আমি এনেকৈ আজি 2nd টাইম খাইছোঁ হয়নে? আগতে এবাৰ হেৰিত খাইছিলোঁ, 25 ডিচেম্বৰত গৈছিলোঁ চিজুচা, আৰু আজি চিজুচা পিছত এনেকৈ আমি খাব লাগিছোঁ। এইটো মজা লাগিছে, সঁচাকৈ কৈছোঁ, মানে স্নেহটো সতেদি এনেকৈ মানে এনেকুৱা এটা পৰিৱেশত খোৱা সঁচাকৈ মজাটো বহুত বেলেগ মানে। এইফালে চাওক ব্ৰহ্মপুত্ৰৰ পাৰত, মানে বহুত এটা ধুনীয়া এটা মানে ফিল। আমি এজোপা গছৰ তলত খাইছিলোঁ, ওপৰত লিখা আছে ইয়াত মদ্যপান আৰু ভাং খোৱা নিষেধ। আগৰ ভিডিঅ'ত মানে মই এটা অম্বুবাচীৰ পৰা এটা ক্লিপ দিছিলোঁ, এগৰাকী বাইদেৱে মানে অকণমান আৰু বা কি কমেণ্ট আহে নাজানো, যিহেতু ভিডিঅ'টো আজি ৰাতিপুৱা দিছোঁ। এগৰাকী বাইদেউ অলপমান টানকৈ কোৱা নিচিনাকৈ ক'লে, একচুৱেলি অম্বুবাচী যিটো নিয়ম সেইটো ময়ো মানো, নামানা নহয়, ঘৰত যিহেতু মানে, গতিকে ময়ো মানো, মন্দিৰ চন্দিৰত নোসোমাওঁ। কিন্তু তথাপিও মানে এটা যিহেতু পৌৰাণিক বস্তু, গতিকে মানে ভাবিছিলোঁ, জানিব বিচাৰিছিলোঁ যে ক'ৰবাত কিবা লিখা আছে নেকি কোনোবা শাস্ত্ৰত এই বিষয়ে। কাৰণ আমি যিহেতু পৌৰাণিক যিমানবোৰ কথা সাধাৰণতে ক'ৰবাত নহয় ক'ৰবাত লিখা পোৱা যায়। আৰু মই যিহেতু মানে মই সকলো দেৱতা দেৱী মাক মই সেৱা কৰোঁ, ভাল পাওঁ, গতিকে সেই হিচাপে মই কামাখ্যা মাকো মই সেৱা কৰোঁ। কিন্তু মানে সেই বুলিয়ে যে মানে আমাৰ ব্যক্তিগতভাৱে আমাৰ বৰ্তমানৰ সময়ৰ মাহেকীয়া হোৱাটোৰ লগত চাগে ৰিজাব নোৱাৰি চাগে, মই ভাবোঁ দেই কথাটো। কিয়নো মই কিয় কৈছোঁ, ঠাই বিশেষে এই আমাৰ যিটো মহিলাসকল মাহেকীয়া হোৱাৰ নিয়মটো, এইটো অলপমান ঠাই বিশেষে অলপমান বেলেগ হয়। কিয় কৈছোঁ, কাৰোবাৰ ঘৰত বহুত মানুহ আছে, তেতিয়া মানে সেই মাহেকীয়া হোৱা মহিলাগৰাকীক এক্সট্ৰাকৈ ৰখা হয়। কিন্তু কোনোবা অকলশৰীয়া মহিলাগৰাকী থাকে, তেওঁতো গোটেইখিনি কৰিবলৈ তেওঁনো কোনে কৰি দিব, যেতিয়া তেওঁ ৰন্ধা বঢ়াৰ পৰা আদি কৰি প্ৰায় গোটেইখিনি কামেই কৰিবলগীয়া হয়। গতিকে মই ভাবোঁ এইটোৰ লগত সেই বস্তুটো কেতিয়াও ৰিজাব নোৱাৰি। আৰু মই পূজা পাতলত বিশ্বাস কৰাৰ লগতে মই ভাগৱত গীতা কথাবিলাক মই মানো, শুনো, আৰু তাত কোৱা মতেদি মানে
গীতা মানে ব্যাখ্যাত যিহেতু মই ভাগৱত ব্যাখ্যা বা গীতা ব্যাখ্যাবোৰ শুনো তাতে মানে যিটো ব্যাখ্যাকাৰসকলে কোৱা মতেদি কেৱল মঠ মন্দিৰত ভগৱান নাথাকে ভগৱান সকলো জীৱৰে দেহত থাকে সকলো জীৱতে ভগৱান থাকে আমি যদি সকলো জীৱকে ভাল সকলো মানুহৰ লগতে সকলো জীৱকে আমি ভাল পাবলৈ লওঁ তেতিয়াহ'লে মানে ভগৱানকে ভাল পোৱা নিচিনা হ'ব থৈ দিলোঁ ইহঁতকেইটা গাতো ভগৱান আছে আমি যদি ভাবি পাওঁ এইটো চাওক কি মৰম লগা ঐ মৰম লগা আমাৰ গৰু পোৱালিটো বহুত মিছ কৰিছোঁ দেই এইকেইদিন বহুত দিন হ'ল তাক নেদেখা আৰু গোটেই পৰিৱেশটো এইটোৱে হয় তেজপুৰত আছে বিনিহঁতৰ ওচৰতে বহুত ভাল লাগে পৰিৱেশটো আহিব পাৰে চাগে অলপমান গৰাখহনীয়া হৈছে যেনে লাগিছে এইখিনিতে অকণমান ভাল এইটো কোনে কৈছে বেজৰ চুবুৰী ৰঙালী বিহুৰ বালিগৰা যুৱ সংঘ উদ্যোগত বৃক্ষৰোপণ এইটো কিন্তু ভাল কাম হৈছে এইটো ধন্যবাদ জনাইছোঁ একদম সন্ধিয়া লগ পাই আছোঁ দুপৰীয়াৰ পিছত আৰু মানে অথনি যিটো মই টপিক কৈছিলোঁ তাৰপিছত দেখা পালোঁ মানে মোৰ ভিডিঅ'টোত মানে দুগৰাকী মানে অলপমান বিনিক টানি পেলাই মোক অকণমান টানকৈ কোৱাৰ দৰে কৈছে আৰু কথাবোৰ কিন্তু তাৰ মাজতে আকৌ দুগৰাকীয়ে মোক দুটা লিংক দিলে আৰু লিংকটো তাৰে এটা লিংক মই ক্লিক কৰিব নোৱাৰিলোঁ তো আন এগৰাকী তুলিকা দত্ত দুৱৰা তেখেত এটা লিংক দিলে মানে ব্যাখ্যাকাৰ মাধুৰ্য বৰাৰ ব্যাখ্যা মই এনেও শুনি থাকোঁ কিন্তু এইটো ভিডিঅ' মোৰ চকুত অহা নাছিলে আৰু যিহেতু ভিডিঅ'টো পূৰা মই গম পালোঁ মানে তেওঁ মানে মই যিহেতু মোৰ যিটো কিবা এটা জানিব মন আছিল যে এইটো ক'ৰবাত লিখা আছিল নেকি জাষ্ট মই যিহেতু মানুহ বুলি কৈছোঁ খালি মই জানিব বিচাৰিছোঁ যে ক'ৰবাত লিখা আছে নেকি আৰু তেখেতৰ গম যে এইটো ব্ৰহ্মপুৰণাত অম্বুবাচীৰ বিষয়ে লিখা আছে আৰু মানে এনেকুৱা নহয় তেখেতে কোৱা মতেদি যে এনেকুৱা নহয় যে আমি মা কামাখ্যাৰ বিষয়ে তেওঁ কোৱা নাই বিশেষ ডাইৰেক্ট তেওঁ কৈছে যে আমি প্ৰকৃতিক যিহেতু আমি মা বুলি মানিবলৈ প্ৰকৃতিৰ পৰা আমি যিহেতু সকলো বস্তু লৈ থাকোঁ গতিকে প্ৰকৃতিৰ ৰজস্বলা হয় আৰু সেইকাৰণে প্ৰকৃতিক আমি কেইদিনমানৰ কাৰণে ৰেহাই দিয়াটো মানে আমাৰ কৰ্তব্য গতিকে আৰু পিতেক হিচাপে মানে আমাৰ সেইখিনি দায়িত্ব গতিকে সেইদৰে মই প্ৰকৃতিক বহুত সন্মান কৰোঁ আৰু মই যিমানেই মন্দিৰ চন্দিৰত বহুত গৈ থাকোঁ কিন্তু তথাপিও মানে মন্দিৰৰ পবিত্ৰতা মোৰ ভাল লাগে কিন্তু কথাটো হ'ল কি মই কিন্তু মূল ভগৱান ভাবোঁ আমাৰ প্ৰকৃতিৰ ভিতৰত ধৰি লওক অগ্নি জল বায়ু মেঘ তাৰপিছত সূৰ্য চন্দ্ৰ ভূমি এইখিনি মানে মই এইখিনিকে মই মূল ভগৱান বুলি ভাবোঁ এইখিনি সদায় মই পূজা কৰি থাকোঁ তেওঁলোকক মই সদায় সেৱা কৰোঁ কিয় কৰোঁ যি ধৰ্মৰে নহওক হিন্দু হওক মুছলমান হওক খ্ৰীষ্টান হওক সকলোৱে কিন্তু এইকেইটা শক্তিক মানিবই লাগিব আজি যদি গৰম বেছি হয় তেতিয়াহ'লে তাৰ কাৰণে কষ্ট সকলোৱে পাব যে বানপানী হয় কষ্ট সকলো ধৰ্ম বিশেষে নাহে গতিকে সকলো ধৰ্মই যিটো বস্তু মানে গতিকে মূল শক্তি সেইটোৱেই কিন্তু মই ভাবোঁ সেই প্ৰকৃতিৰ সেই শক্তিকেইটাক সকলোৱে মানিবলৈ বাধ্য যিহেতু গতিকে ময়ো মানো আমি যদি প্ৰকৃতিক ভাল পাওঁ প্ৰকৃতিক মৰম কৰোঁ ধুনীয়াকৈ প্ৰকৃতিক ৰাখিব পাৰোঁ তেতিয়াহ'লে প্ৰকৃতিয়ে আমাক ধুনীয়াকৈ মানে আমাক ৰাখিব আমাক মানে শান্তিৰে ৰাখিব গতিকে মই তেখেতসকল যিসকলে লিংক আগবঢ়ালে যি দুগৰাকী বাইদেৱে মই তেখেতসকলক বহুত মানে ধন্যবাদ আপোনালোকক মই নিজেও জানিব পাৰিলোঁ এই বিষয়টো উত্থাপন কৰি যে ব্ৰহ্মপুৰাণৰ বিষয়ে মই ব্ৰহ্মপুৰাণ নিশ্চয় পঢ়িম মই পঢ়িবলৈ এতিয়া মন গৈছে আৰু ভিডিঅ'টো সামৰিব ওলালোঁ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰে আশা কৰোঁ সকলোৰে বাবে দিনবোৰ সুখৰ হওক তাৰে কামনা ভিডিঅ'টো সামৰিলোঁ ধন্যবাদ